মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকিয়নি প্ৰদান কৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলক। হয়, জুবিন গাৰ্গৰ অনুৰাগীসকল আপোনালোক সাৱধান হৈ যাওক, নহলে মুখ্যমন্ত্ৰীৰ ৰোষত পৰিব। স্পষ্টকৈ তেওঁ কৈছে যে জুবিন অনুৰাগীসকল সাৱধান হওক। হয়, 10 ডিচেম্বৰৰ পিছত কোনোবাই এই কামখিনি কৰিলে, কি কাম কৰিলে মই আপোনালোকক কম। এই কামখিনি কৰিলে তেওঁক চুচৰাই জেললৈ পঠাই দিয়া হ'ব, গ্ৰেপ্তাৰ কৰা হ'ব, এইদৰে কৈছে। কাৰণ জুবিন ক্ষেত্ৰত বহুত এনেকুৱা ধৰণৰ অনৈতিক কৰ্ম হৈ আছে বুলি তেওঁ প্ৰকাশ কৰিছে, আৰু জুবিন অনুৰাগী আচলতে তেওঁ সকিয়নি প্ৰদান কৰিছে। আৰু সেই সকিয়নি কি হয় আপোনালোকে জনাৰ আগত গম পাই লওক। কাৰণ এইজন মুখ্যমন্ত্ৰীয়ে অলৰেডি ন্যায় দিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰি আছে, আৰু জুবিন গাৰ্গক ন্যায় 10 ডিচেম্বৰত দিম বুলি কৈছে চাৰ্জশ্বিটৰ জৰিয়তে। গতিকে বৰ্তমান সময়ত তেওঁ কেমেৰাৰ সন্মুখত আহি এটা বিস্ফোৰক মন্তব্য কৰিছে যে 10 ডিচেম্বৰৰ পিছত যদি কোনোবাই এনেকুৱা অনৈতিক কাম কৰে তেনেহলে সেই জুবিন অনুৰাগীজনক চুচৰাই আনি জেললৈ প্ৰেৰণ কৰা হ'ব। আচলতে কি হৈছে, কাক জেললৈ প্ৰেৰণ কৰিব, কোনবোৰ অনুৰাগীক তেওঁ জেললৈ প্ৰেৰণ কৰিব বা গ্ৰেপ্তাৰ কৰিব, পুলিচৰ হতুৱাই এৰেষ্ট কৰাব, এই কথাখিনিও তেওঁ স্পষ্ট ৰূপত কৈছে। কাৰণ চাওক আপোনালোকে জুবিন ক্ষেত্ৰত বৰ্তমান সময়ত এতিয়া জুবিন ক্ষেত্ৰত বহু মানুহৰ ভিৰ হৈছে, আৰু সেই মানুহৰ ভিৰ লৈ বহুতে কিছুমান অনৈতিক কাম কৰি আছে। সেই অনৈতিক কাম কৰা সকলৰ ভিতৰত কিছুমান ভুৱা অনুৰাগী আছে বুলি তেওঁ প্ৰায় ছচিয়েল মিডিয়াতে হওক বা নিউজবোৰত কোৱা শুনা যায়। কিন্তু সেই যে কৈ থাকে তাৰ ভিতৰতে তেওঁ আজি পুনৰবাৰ কৈছে যে মই সেইসকলক সোধাই নেৰিম, সেই অনুৰাগীসকলক সোধাই নেৰিম। জুবিন অনুৰাগী যিসকলে অনৈতিক কাম কৰিছে সেই অনুৰাগীসকলক মই পুলিচ লগুৱাই চুচৰাই আনি জেললৈ পঠাম, অৰ্থাৎ গ্ৰেপ্তাৰ কৰিম, এনেকেও তেওঁ জুবিন অনুৰাগীসকলক কৈছে। এতিয়া আপোনালোকে লক্ষ্য কৰিব, জুবিন অনুৰাগী কিছুমানে ৰাতি গৈ তাত মদ্যপান কৰি উৎপাত কৰে। হয়, এই জুবিন ক্ষেত্ৰত আচলতে কিছুমান মদ্যপানকাৰীয়ে উৎপাত কৰে, আৰু উৎপাত কৰাৰ ফলত পৰিৱেশটো বিশৃংখল হৈ পৰে, আৰু বিভিন্ন ধৰণৰ বিৰোধী শ্লোগান কিছুমানো দিয়া দেখা যায়। বা কোনোবাই এনেকুৱাও দেখা গৈছে যে তাত জুবিন গাৰ্গৰ সেই সমাধিস্থলীত মদ ঢালি দিয়াও দেখা গৈছে। গতিকে এই খবৰবোৰ যেতিয়া মিডিয়াবোৰত ওলাই আছে, আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটোত ক্ষোভিত হৈ পৰিছে, কিয় এজন সন্মানীয় ছিংগাৰক বা গায়কক এনেকৈ তেওঁৰ যিটো সমাধি আছে সেই সমাধিত কিয় মদ ঢালি দিবলগীয়া হৈছে। গতিকে তেওঁ এটা কথা স্পষ্ট কৰি দিছে এতিয়া মিডিয়াৰ আগত যে 10 ডিচেম্বৰত চাৰ্জশ্বিট দিয়া হ'ব। চাৰ্জশ্বিটটো তেওঁ আশা কৰিছে 8 তাৰিখে, হয়তো ডিচেম্বৰ 8 তাৰিখে হ'ব। কিন্তু চাৰ্জশ্বিট দিয়াৰ পিছত কোনোবাই যদি জুবিন ক্ষেত্ৰত গৈ এনেকৈ জুবিনৰ সেই সমাধিত কোনোবাই মদ দিয়ে বা এনেকুৱা ধৰণৰ অনৈতিক কাম কৰে, সেই অনুৰাগীক কিন্তু চুচৰাই আনি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব, এনেধৰণেও তেওঁ আচলতে কথাখিনি কৈছে। গতিকে সেইসকল জুবিন অনুৰাগী সাৱধান হৈ যাওক, যিসকলে মদ্যপান কৰি জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰে, আৰু যিসকলে জুবিন ক্ষেত্ৰত গৈ জুবিনৰ সমাধিত মদ ঢালি দিয়ে, সেইসকল অনুৰাগী সাৱধান হৈ যাওক।